Hello students, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিম এন্ডোসাইটোসিসৰ বিষয় আৰু এক্সোসাইটোসিসৰ বিষয়। প্ৰথম কনসেপ্টটো হ'ল এন্ডো শব্দটো কিহৰ পৰা আহিছে যেতিয়া সেলৰ ভিতৰত কিবা এটা বস্তু বাহিৰৰ পৰা ভিতৰলৈ সোমাই যাব নিজে নিজে বা সেলটোৱে জানি বুজি কিবা বস্তু খাই পেলাব সোমোৱাই ল'ব নিজৰ ভিতৰত সেইটো হ'ল এন্ডোসাইটোসিস। আমি এন্ডোসিম্বায়োটিক থিওৰি পঢ়িছিলো হয়নে য'ত নেকি আমি চাইছিলো যে ডাঙৰ প্ৰক্যাৰিওটিক সেলবিলাকে কি কৰে সৰু সৰু প্ৰক্যাৰিওটিক সেলবিলাকক খাই পেলায় এন্ডোসাইটোসিস কৰে হয়নে। তো ইয়াত কি দেখিম আমি ফৰ এক্সাম্পল এটা সেল আছে যিকোনো এটা সেল হ'ব পাৰে এই সেলটোৱে যদি বাহিৰত থকা বস্তুখিনি এইবিলাক বাহিৰত কিবা ওচৰতে বস্তু কিছুমান আছে এই বস্তুখিনি সেলটোৱে এনেকে আবৰি পেলাই সেলটোৱে ভিতৰত সোমোৱাই লয় এইবিলাক বস্তু সোমাই গ'ল আৰু সেলটো আকৌ এনেকে নৰ্মেল চেপলৈ আহি গ'ল মানে কি হ'ল বাহিৰৰ বস্তুখিনি এটা ভিতৰলৈ সোমাই গ'ল এই প্ৰসেছটোক আমি কওঁ এন্ডোসাইটোসিস। এন্ডোসাইটোসিস আমাৰ দুটা প্ৰকাৰ হ'ব পাৰে এটা প্ৰকাৰ হ'ল ফেগোসাইটোসিস এটা প্ৰকাৰ হ'ল পিনোসাইটোসিস আৰু এটা হ'ল ৰিসেপ্টৰ মেডিয়েটেড এন্ডোসাইটোসিস মই বুজাই দিছো। ফেগোসাইটোসিস মানে কি স্যার ফেগোসাইটোসিস মানে হল সেল ইটিং এইবিলাক ডাইৰেক্টলি মই প্লান্ট সেলত দেখিবলৈ নেপালো আমি ডাইৰেক্টলি প্লান্ট সেলত দেখিবলৈ নেপালেও কিছুমান ব্যাকটেৰিয়াল সেল হক কিছুমান ফাংগাল সেল হক সেইবিলাকত দেখিবলৈ পাওঁ ফৰ এক্সাম্পল এমুবা আমি দেখিব পাওঁ সেল ইটিং যেনেকৈ এটা সেল আছে ফৰ এক্সাম্পল এইটো এটা সেল হয়নে এই সেলটোৱে কিবা খানা দেখিছে সৰু সৰু খানা দেখিছে এই সেলখিনিয়ে যদি ডাইৰেক্টলি এই বস্তুখিনি নিজৰ ভিতৰত সোমোৱাই ল'ব আৰু খানাখিনি ডাইজেষ্ট কৰি ল'ব সেইটো হ'ল ফেগোসাইটিছ বস্তুবিলাক খাই দিছে হয়নে। এন্ডোসাইটোসিছৰ এটা পাৰ্ট এন্ডোসাইটোসিছৰ এটা ভাগ ফেগোসাইটোসিস য'ত নেকি সেলটোৱে কিবা বস্তু বাহিৰৰ পৰা ডাইৰেক্টলি খাই আছে একো অৰ্গেন নাই একো ট্ৰান্সপোৰ্ট প্ৰটিনছ নাই হেনটেন নাই যিটো সোমাইছে ডাইৰেক্টলি সেল মেমব্ৰেইনখন যোনখন আমাৰ সেল মেমব্ৰেইন আছিলে সেল মেমব্ৰেইনখনে ডাইৰেক্টলি নিজৰ শেপ চেঞ্জ কৰি পেলাই বস্তুখিনি ভিতৰলৈ সোমোৱাই লৈছে বুজি পালা ফেগোসাইটোসিস। পিনোসাইটোসিস মানে কি পিনোসাইটোসিস মানে হ'ল সেল ড্ৰিংকিং মানে কি ইয়াত ডাঙৰ বস্তু নাখায় সেলটোৱে সেলবিলাকে লিকুইড বস্তু কিছুমান যদি আছে লিকুইড নিউট্ৰিয়েন্ট কিবা আছে সেইখিনি যদি ধুনীয়াকৈ লাহে লাহে সোমোৱাই লয় নিজৰ ভিতৰত অলপ মডিফিকেশ্যন কৰি সেল মেমব্ৰেইনখন ধুনীয়াকৈ হুহি যায় ষ্ট্ৰ'ৰ নিচিনাকৈ হুপি পেলাই যদি খাই দিয়ে সেইটো হ'ল পিনোসাইটোসিস। চ' সেল লেভেলতো এইবিলাক কাম হয় তো সেল লেভেলত যদি বাহিৰৰ কিবা নিউট্ৰিয়েন্ট সেলটোৰ ভিতৰত সোমাই আছে লিকুইড বস্তুখিনি সেল ড্ৰিংকিং সেইটো কওঁ আমি পিনোসাইটোসিস ইট ইজ এন এক্সাম্পল অফ এন্ডোসাইটোসিস ওকে। নেক্সট ৰিসেপ্টৰ মেডিয়েটেড এন্ডোসাইটোসিসৰ যদি কথা কওঁ এইটো আমি প্লান্ট সেলত দেখিবলৈ পাওঁ কেনেকৈ দেখিবলৈ পাওঁ ফৰ এক্সাম্পল এইটো এটা প্লান্ট সেল এই প্লান্ট সেলত কিছুমান ৰিসেপ্টৰ্ছ আছে হয়নে ৰিসেপ্টৰ্ছ সেল মেমব্ৰেইনত ৰিসেপ্টৰ্ছ আছে এই ৰিসেপ্টৰ্ছবিলাকত কেতিয়াবা কিছুমান প্লান্ট হৰম'ন আহি লাগি যায় প্লান্ট হৰম'নছবিলাক এই প্লান্ট হৰম'নছবিলাক অক্সিন হ'ব পাৰে এই প্লান্ট হৰম'নবিলাক সাইটোকাইন হ'ব পাৰে জিবাৰ্লিন হ'ব পাৰে বা বেলেগ নিউট্ৰিয়েন্টছ আহি পেলাই যেতিয়া লাগি যাব ৰিসেপ্টৰ্ছবিলাকত এই ৰিসেপ্টৰবিলাক লাগি যোৱাৰ লগে লগে এইবিলাক ভিতৰলৈ লাহেকৈ সোমাই যাব পাৰে এন্ডোসাইটোসিস হ'ব পাৰে আৰু এই হৰম'নছবিলাকে গৈ পেলাই সেলটোৰ বেলেগ মেটাবলিক এক্টিভিটিজ কৰিব বেলেগ ফাংচন কৰিব ওকে। চ' দিছ ইজ এ টাইপ অফ এন্ডোসাইটোসিস। এন্ডোসাইটোসিস আমি ক'ত দেখিবলৈ পাওঁ আমি ৰুটছত দেখিব পাওঁ ৰুটছৰ যোনবিলাক সেলছ আছে সেল মেমব্ৰেইনখন আছে ৰুটছৰ তাত ৰুটছৰ এৰিয়াটোৰ ওচৰত যদি ইম্পৰ্টেণ্ট নিউট্ৰিয়েন্ট আছে ইম্পৰ্টেণ্ট লিকুইড ফৰ্মত নিউট্ৰিয়েন্ট আছে সেইবিলাক বস্তু নিজে স্বতঃস্ফূৰ্তভাৱে সোমোৱাই ল'ব পাৰে সেল মেমব্ৰেইনখনৰ শ্বেপ বদলাই পেলাই। চ' বস্তুবিলাক যেতিয়া কি হৈছে এন্ডোসাইটোসিস হৈছে মানে সেলৰ ভিতৰত নিজে হৈছে চ' ৰুটছৰ আমি নিউট্ৰিয়েন্ট আপটেক এটা এক্সাম্পল ল'ব পাৰোঁ নিউট্ৰিয়েন্ট আপটেক এন্ডোসাইটোসিস দি হ'ব পাৰে অক্সিন জিবাৰ্লিন সাইটোকাইন এইবিলাক ৰিসেপ্টৰ মেডিয়েটেড এন্ডোসাইটোসিস দি হ'ব পাৰে। এন্ডোসাইটোসিস খতম এন্ডোসাইটৰ দুটা পাৰ্ট আমি কি পালো ফেগোসাইটোসিস সেল ইটিং পিনোসাইটোসিস সেল ড্ৰিংকিং ভেৰি ইম্পৰ্টেণ্ট কনসেপ্ট এমসিকিউত অহা চান্স আছে ওকে ধ্যান দিবা। নেক্সট আমি যাওঁ এক্সোসাইটোসিস মানে কি এন্ডোসাইটোসিসৰ উল্টা ফৰ এক্সাম্পল এইটো এটা সেল এই সেলটোত বহুতো ডেঞ্জাৰ টক্সিক বস্তু বনি আছে হয়নে অফক'ৰ্ছ বনিব পাৰে কাৰণ ইমান বেলেগ ধৰণৰ বায়'কেমিকেল ৰিয়েকশ্যনছ হৈ থাকিব লাগে কিবা টক্স হৈ থাকে সেলৰ ভিতৰত হয়নে তেতিয়া এইবিলাক টক্সিক বস্তু বনিবই পাৰে সেলৰ ভিতৰত এই টক্সিন বস্তুবিলাক সেলটোৱে বাহিৰলৈ উলিয়াই দিয়ে এক্সপেল কৰে চ' এই উলিয়াই দিয়ে এই প্ৰচেছটোকে কওঁ আমি এক্সোসাইটোসিস কনসেপ্টটো গম পালে এন্ডো মানে হ'ল সোমোৱা এক্সো মানে হ'ল সেলৰ পৰা বাহিৰলৈ ওলাই দিয়া
এটো মই আৰু এটা এক্সাম্পল যদি কম প্লান্ট সেলৰ ক্ষেত্ৰত ফৰ এক্সাম্পল সেল এখন এটো সেল এটো এটা সেল এটা এই সেলটো ইয়াং হৈ আছে হয়নে এই সেলটোৰ ভিতৰত এটা কি বনি আছে বেলে ইম্পৰ্টেন্ট বস্তু বনি আছে যেনেকে পেকটিন যেনেকে সেলুলোজ যোনবিলাক আমি সেল ওয়ালত পাওঁ তারপরে কি কৰিব এই পেকটিন সেলুলোজ বিলাক লাহে লাহে সেলটো এক্সোসাইটোসিস কৰি পেলাই সেল ওয়াল বনাব লাগে এইবিলাক বস্তু উলিয়াই দিব সেলৰ বাহিৰলৈ উলিয়াই দি পেলাই লাহেকে সেলৰ ওয়াল বনোৱা স্টাৰ্ট কৰিব বুজি পাইছানে তো সেল ওয়াল ফৰ্মেশনটো এই এক্সোসাইটোসিসে হেল্প কৰে সো দিস আর স্মল কনসেপ্টস তোমালোকে মেইন দিমাগত এই আইডিয়াটো লৈ যোৱা যে এন্ডো মানে হল ভিতৰলৈ সোমোৱা এক্সো মানে হল বাহিৰলৈ উলাই দিয়া বাহিৰলৈ কি বস্তু উলাই দিব টক্সিনস বিলাক অলাগতিয়াল বস্তু বিলাক ভিতৰলৈ কি লব যোনবিলাক লগতিয়াল বস্তু হয় প্লান্ট সেলৰ নিউট্ৰিয়েন্টৰ কাৰণে হ'ব পাৰে কিবা হৰমোনছৰ চেঞ্জৰ কাৰণে হ'ব পাৰে কিছুমান বস্তু যেতিয়া ইনটেক কৰিব হেতু এন্ডোসাইটোসিস হ'ব ক্লিয়াৰ এটো হল তোমালোকৰ লিখনিখিনি যিখিনি হ'ব process by which cells encapsulate and bringing them inside in vesicles phagocytosis pinocytosis are receptor mediated example white blood cells etu specifically plant cell ক্ষেত্ৰত নহয় animal cell example এটা দিয়া হৈছে তোমালোকে লিখিব পাৰিবা ওকে exocytosis মানে process by of expelling materials from the cell by fusing vesicles within the plasma membrane okay so expel কৰিব plant cellৰ বাহিৰলৈ উলিয়াই দিব বস্তুবিলাক function removes waste secretes hormones neurotransmitter enzymes example neurons releasing neurotransmitter to transmit signals এটো animal cellৰ ক্ষেত্ৰত কোৱা হৈছে plant cellৰ তেনেকে আমি বস্তু বেলেগ বস্তু উলিয়াই দিবলৈ exocytosis process to use কৰিব পাৰো This was all about the today's class. I hope class to ভাল লাগিলে যদি তোমালোকক নোটস লাগে you can always check my website okhomiyabaya.com description link থাকিব তাৰ পৰা গৈ পেলাই চেক কৰিব পাৰা meet you in the next class bye bye